চিন্তামণি গাঁও বৰচুমনি গাঁও আৰু এই বৰচুমনি গাঁও মাজমজিয়াত এখন আচলতে চেলুন আৰু চেলুনখন চলাই আছে এজন যুৱকজনৰ চেলুনখন আমি দেখাই ল'ব বিচাৰিছোঁ। তুমি ভিতৰলৈ আহা। প্ৰদীপ কি কৈছিলা? শইকীয়া। প্ৰদীপ শইকীয়া। হয়, প্ৰদীপ শইকীয়া। হয়, পঢ়া শুনা মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট নহ'লে। তাৰপিছত বৰ্তমান মই ইণ্টাৰভিউ মাৰি আছিলোঁ। ইণ্টাৰভিউ মৰাৰ বিনিময়ত মই সফল নহ'লোঁ আৰু তাৰপিছত ভাবিলোঁ নিজৰ বিবেকে কিবা এটা কৰিব লাগিব। সেয়েহে ভাবিলোঁ সংস্থাপনটো চেলুন এখনৰ দ্বাৰাই লৈছোঁ আৰু ইয়াত ৰাইজে মৰম দিছে আৰু সঁহাৰি পালোঁ। সঁহাৰি পাই ভাবিলোঁ সৰু সুৰাকৈ চেলুনখনৰ বিনিময়ত মই আৰু ফাৰ্ম এখন খুলিছোঁ আৰু তাত কিমানটো আগবাঢ়ো নাজানো। তাৰপিছত ভাবিছোঁ আৰু সৰু সুৰাকৈ আগবাঢ়ি যাম। হয়, অসমীয়া যুৱকে কৰিব নোৱাৰে কি, আৰু এই চেলুনখনৰ পৰাই আৰম্ভ হৈছে প্ৰদীপ শইকীয়া কৰ্মময় জীৱন। ভৱিষ্যতত বহুত প্লেন আছে। কি কৰিছে আৰু লগতে আনুষংগিক? প্ৰথমতে সৰুতে যেতিয়া পাছ কৰিছিলোঁ, মেট্ৰিক পাছ কৰাৰ পিছতে মই পকা কামত কাম কৰিছিলোঁ আৰু পকা কাম কৰাৰ পিছতে তাৰপিছত লাহে লাহে ভাবিলোঁ নিজৰ ববীয়াকৈ কাম এটা সিদ্ধান্ত ল'লোঁ আৰু পোনপ্ৰথমে মই মোৰ চেলুনখনকে নিজকে বুলি ভাবিলোঁ। তাৰপিছতে চেলুনখনৰ ৰাইজে মৰম দিয়াৰ বাবে ভাবিলোঁ এতিয়া বোলো হাঁহ কেইটামান পুহোঁ আৰু হাঁহত ইমান তদিনীয়া কৰি আছোঁ। তাৰপিছত ভাবিছোঁ ব্ৰইলাৰ ফাৰ্ম এখন খুলিম আৰু খোলাৰ লগে লগে ৰাইজৰ সঁহাৰি আৰু ভগৱানৰ আশীৰ্বাদ কিমান দূৰ আগবাঢ়োঁ সেইটো নাজানো। হয়, আমি দেখুৱাই আছোঁ আচলতে বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকা অসমীয়া যুৱক যুৱতীয়ে কি ধৰণে নিজৰ কৰ্মক্ষেত্ৰখনত আগবঢ়াই নিছে। বিভিন্ন ফাৰ্মিং ছেক্টৰৰ ভিডিঅ' আমি আপোনালোকক দি আছোঁ, আপোনালোকে চাই আছে। আৰু আজি দেখুৱাইছোঁ এই চেলুনখনৰ লগতে আনুষংগিক এতিয়া হাঁহ পুহিবলৈ আৰম্ভ কৰিছে। কিমানটা আৰম্ভ কৰিছে? প্ৰথমতে মই 20টা আৰম্ভ কৰিছোঁ আৰু এই 20টা চাওঁ আৰু 30টা মই ভাবিম আৰু এই 30টা ভবাৰ পিছতে ব্ৰইলাৰ ফাৰ্ম এখনৰ কথা ধান্দা মাৰিছোঁ। ক'ৰবাত ট্ৰেইনিং লৈছা? ট্ৰেইনিং তেনেকৈ লোৱা নাই লোৱা। নিজৰ ল'বা নাই? যদি আৰু চান্সটো পাম ল'বই লাগিব ন। কোনোবাই যদি ভিডিঅ' চাই আছে, যোৰহাট সমষ্টিত পৰে বৰচুমনি গাঁও, চিন্তামণি গাঁও, যদি কৃষি বিভাগ বা এনেকুৱা ছেক্টৰৰ লগত জড়িত পশুপালন ক্ষেত্ৰখনৰ কোনোবাই যদি বিচাৰি আছে যে কৰ্মমুখী আচলতে যুৱকক বিচাৰি আছে, তেনেহ'লে যোগাযোগ কৰিব পাৰে প্ৰদীপ শইকীয়াৰ লগত। আৰু প্ৰদীপ শইকীয়া আচলতে আগ্ৰহী যুৱক, কিবা এটা কৰি তেওঁ আচলতে খোৱাৰ ইচ্ছা কৰিছে আৰু সেইটো বুলিয়ে নহয়, ঘৰখনৰ দায়িত্ব হয় ন, কেনেধৰণে ঘৰখনৰ দায়িত্ব পালন কৰিছে? মানে প্ৰথমতেতো মা দেউতাকটো দায়িত্ব বুলি ক'লেতো মা দেউতাকটো দায়িত্বনো জন্ম দিয়াৰ পৰাতো দায়িত্বটো অৰ্পণ কৰিবই নোৱাৰোঁ। যিহেতু যিমানটো পাৰোঁ আগবাঢ়ি ঘৰ এখন চলিবলৈ দায়িত্ব ল'ব লাগে। হয় আৰু যেনেকৈ পাৰিছোঁ আৰু তেনেকৈ আৰু কৰি দিছোঁ আৰু যিটো পাৰিছোঁ। হয়। কেনেকুৱা চেলুনখনৰ পৰা ইনকাম? বৰ্তমান ৰাইজে মৰম দিছে আৰু ৰাইজৰ সহায়ত বহুত আগবাঢ়ি গৈছোঁ। হাঁহ কেনেকৈ ৰাখিছা, ক'ত ৰাখিছা, এইবিলাক? হয়, ব'লক দেখাই দিছোঁগৈ। প্ৰথমতে মই ধুনীয়াকৈ হাঁহটো সৰুকৈ ধুনীয়াকৈ কামটো কৰি আছোঁ। হয়, তেওঁ আমাক লৈ আহিছে ঘৰৰ আচলতে বেক চাইডে যি তেওঁ ব্যৱস্থা কৰিছে। হাঁহ পোৱালি এনেধৰণে প্ৰথম অৱস্থাত ৰাখি লৈছে। চাওক, খুব সুন্দৰ আচলতে ছাঁ জেগা, আৰু ছাঁ জেগাত এনেধৰণে তেওঁ প্ৰথম 20টা হাঁহ লৈ পেলাই আৰম্ভ কৰিছে। কথা হ'ল কি, আপোনালোকে যদি কোনোবাই কাম বিচাৰি ফুৰিছে, ষ্টাৰ্টিং কেনেকৈ কৰিব? বহুতে আচলতে এই কামটো কৰিবলৈও বেয়া পায়। বহুতে কাম বিচাৰি ফুৰে অথচ কামটো কৰিবলৈ বেয়া পায়, কিন্তু এওঁ বেলেগলৈ বাট নাচায়। চেলুনখন তেওঁ গোটেই দিনটো আচলতে চেলুনত লাগি থকা, তাৰ মাজতে কিন্তু এনেকৈ কৰিছে। অসমীয়া মানুহে কয় কৰ্মত লাজ কৰিব লাগে, কিন্তু ভাবোঁ কি আজিৰ দিনত কৰ্ম লাজ নহয়। আজিৰ দিনত কৰ্ম কৰিলে আপুনি ৰাইজৰ উৎসাহ পালে আপুনি আগবাঢ়ি যাব, সেইটো বিশ্বাস আছে, সেইবাবে কৰিছোঁ। মানে ফাৰ্মিং ছেক্টৰখনত আগবাঢ়ি যাবলৈ মন আছে ন? মন আছে। এনেধৰণে আৰু আগবাঢ়িম মানে প্ৰচেষ্টাটো প্ৰথম 20টা লৈছোঁ, তাৰপিছত এইটো চোৱাৰ পিছত ইয়াৰ পৰা যিমানখিনি আগবাঢ়োঁ তাৰপিছত প্ৰচেষ্টাটো ল'ম হাতত। এই পোৱালিকেইটা এতিয়া ইয়াতে ৰাখিবানে আৰু বেলেগ ধৰণে ৰাখিম? ইয়াত বস্তুটো অকণমান ডাঙৰ কৰি লৈছোঁ, মেডিচাইন দিছোঁ, তাৰপিছত দানা দিছোঁ। ইয়াৰ পৰা অকণমান যেতিয়া ডাঙৰ হ'ব তেতিয়া পুখুৰী আছে, ফিচাৰী আছে মোৰ, ফিচাৰীতে তাত দিম আৰু। হাঁহ আৰু কি ৰাখিছা? আৰু হাঁহ আছে, তাৰপিছত ছাগলী আছে, ছাগলী এজনী আহিছে আৰু 4জনী আছে। তাৰপিছত গৰু আছে 5টা। তাৰপিছত গৰুকেইটা অহা নাই বাৰু, অলৰেডি মেলি দিয়া হৈছে, পথাৰত আছে। তাৰপিছত সেয়াই আৰু। ঘৰত কোন কেনেকৈ? ঘৰত মা আছে, দেউতা আছে, তাৰপিছত বাইদেউ দুগৰাকী আছে, বিয়া দিলোঁ। দাদা আছে, দাদা যোৰহাটত মেডিকেলত কৰ্মৰত হৈ আছে, সঞ্জীৱনীত। আৰু ভণ্টি আছে, অলৰেডি ভণ্টিয়ে CD কৰি আছে, আৰু মই বৰ্তমান ঘৰতে আৰু।
এইবিলাক ব্যৱসায়তে লাগি আছোঁ। এই পশুপালন ক্ষেত্ৰখন বা এই যিটো হাঁহ পালন এই ফাৰ্মিং ছেক্টৰলৈ কেলৈ মন মেলিলা? মানে সৰুতে প্ৰথমতে ইণ্টাৰভিউ মাৰিছিলোঁ। ইণ্টাৰভিউত মৰাৰ পিছতে আমাৰ জেনেৰেল কাষ্টৰ হয় আৰু এই কাষ্টৰ ওপৰত চৰকাৰে আমাক বৰ এটা গুৰুত্ব নিদিয়ে আৰু তাত বহুত কষ্ট কৰিলোঁ। কষ্টৰ বিনিময়ত হাৰি গ'লোঁ বুলি ক'লেও বেয়া নহয় আমাৰ কাষ্টটোৰ ওপৰত কথা। তাৰপিছত ভাবিলোঁ এতিয়া বয়সো ক্ৰমান্বয়ে হৈ আহিছে, নিজৰ ওপৰত নিজে সৰুকৈ প্ৰতিষ্ঠা এটা ল'বলৈ আগ্ৰহীছোঁ। এইসকল কৰ্মমুখী যি ব্যক্তি যুৱক আচলতে এওঁলোকে এটা পথ বিচাৰি থাকে আগবাঢ়ি যাবৰ কাৰণে আৰু পথ লৈছে এনেকুৱা ধৰণে নিজৰ ওপৰত নিজে থিয় হৈ স্বাৱলম্বী হৈ ঘৰখন চলাই নিয়াৰ ক্ষেত্ৰত। চলাব পাৰিছানে? বৰ্তমান ভগৱানৰ আশীৰ্বাদত মা দেউতাই বেয়া পোৱা নাই, চলাই আছোঁ আৰু যি পাৰিছোঁ চলাই আছোঁ। ঘৰখন চলাৰ ক্ষেত্ৰত আৰু কিবা আছে নি? মানে চাকৰি বাকৰি ধান্দা হৈছিলে আৰু তেতিয়া চাকৰি আছে নি তোমালোকৰ ঘৰত? আমাৰ চাকৰি কাৰো নাই, চব ব্যৱসায়। দেউতাই ইয়াৰ ক্ৰছ ব্যৱসায় কৰে, তাৰপিছত মই ইয়াৰ এইবিলাক কৰি থাকোঁ, সেইবিলাকে যেনে তেনে চলি আছোঁ আৰু। হেৰাই যোৱা এটা আচলতে বস্তু বৰ্তমান সমাজ ব্যৱস্থাৰ পৰা হেৰাই যোৱা এটা বস্তু এই যে কঠ দেখিছে আপোনাৰ, এই বহুত জেগাত আচলতে এই কঠ নাইকিয়া হ'ল। এইটো যি আমি কলগছৰ যিটো শুকাই যোৱা আচলতে পাতটোৰ শুকাই যোৱা যিটো থালৰ পৰা এনেধৰণে বনায় আৰু আপোনালোকে দেখি ভাল পাব। এখন উলিয়াই লৈছোঁ, হয়, এখন বনাই আছে। এইটো চাওক, এই বস্তুটো আমাক দৰকাৰ হয় নামঘৰৰ যেতিয়া ভকত বৈষ্ণৱ বহে, ভকত বৈষ্ণৱ বহিবলৈ আচলতে আমি ধৰা বুলি কওঁ, কঠৰ ধৰা। আৰু আপোনালোকে ভাল পাব, মানে বস্তুটো দেখি মনত পৰি গৈছে আমি যেতিয়া শৈশৱত LP স্কুললৈ গৈছিলোঁ, আমি এনেকৈ এখন কঠৰ ধাৰি লৈ এনেকৈ গৈছিলোঁ। এটা হাফ পেণ্ট আৰু এটা আমাৰ স্পৰ্টিং ধৰা দিয়ে। তোমালোকে পাইছিলা নাই? পাইছিলোঁ। হাফ পেণ্ট পিন্ধিয়ে স্কুললৈ গৈছিলোঁ আমি। আমিতো সঁচা কথা ক'বলৈ গ'লে চেণ্ডেল পিন্ধি হাই স্কুললৈকে নগ'লোৱেই। আৰু আজিৰ তাৰিখত এই কঠৰ ব্যৱসায় কৰি আছে তেওঁৰ দেউতাকে আৰু তেওঁলোকে আচলতে দেউতাকক সহায় কৰি গৈছে প্ৰতিটো কৰ্মত। দেউতাই আৰু কি কৰে? দেউতাই মৰা খেতি কৰে। মৰা খেতি কৰি আপোনাৰ বহাগ বিহুৰ আগে আগে পঘা পাতে আৰু পঘা পাতি ভাল পইচা এটা ইনকম কৰে। কঠত হেৰি দিয়ে নে, দাম দিয়ে? এখনত 5 টকাকৈ। হয়, মানে যিমান বব পাৰিবা সিমানে প্ৰফিট আছে, ইনকম আছে। হয়, দেউতাক সহায় কৰা? দেউতাক কৰোঁ। মৰা খেতি ময়ে কৰি দিওঁ আৰু কৰা বিনিময়ত দেউতাই বাতিব জানে আৰু সেইটো সময়ত দেউতাই পইচা লয়। তেনেকৈ চলি আছোঁ। মৰা খেতি কিমান কৰা? প্ৰায় এবিঘামান কৰোঁ। অকল পঘাই বনোৱা নে আৰু কিবা বনোৱা? পঘা বনাওঁ, তাৰপিছত মৰা আগ বিকোঁ বজাৰত গৈ। এই মৰা আগো আমাৰ ইয়াত বিক্ৰী হয় নহয়, মৰা আগো বিকোঁগৈ। চব প্ৰদীপ শইকীয়া আচলতে কেইটা ব্যৱসায় বুলিয়ে ক'ব পাৰি, সমান্তৰালভাৱে চলাই আছে, কিন্তু কম পৰিমাণে চলাই আছে আৰু প্ৰতিটো আচলতে এটা বেলেগ ধৰণৰ বস্তু। যদি তেওঁ চেলুন খুলিছে, চেলুনৰ সমান্তৰালভাৱে হাঁহো ৰাখিছে আৰু হাঁহৰ লগে লগে দেউতাকক সহায় কৰি দিয়ে কঠৰ হেৰি আৰু মৰাপাট। আপোনালোকে জানেই যে পঘা সময়ত প্ৰয়োজন হয়, গৰু ছাগলী এইবিলাক বান্ধিবৰ কাৰণে বিহু সময়তো প্ৰয়োজন হয়, অন্যান্য সময়তো প্ৰয়োজন হয়। গতিকে সেইবিলাকৰো ব্যৱসায় আছে। এটা মোটামুটি ভাল ইনকম হয়নে? ইনকম মোটামুটি ভালেই হ'ল। কষ্ট সাফল্যৰ ওপৰত কথা। আপুনি যদি কষ্ট ভাল কৰে ভাল ইনকম এটা পায়, কষ্টৰ ওপৰতে কথা। তুমি এইবিলাক কৰিবলৈ যাওঁতে কিবা মানে সহায় লৈছা নেকি, কাৰ্যালয় বা বিষয়া এনেকুৱা ধৰণৰ, এগ্ৰিকালচাৰে হওক, পশুপালন ক্ষেত্ৰখনত? তেনেকৈ সহায় পোৱা নাই। আমাৰ দেউতাৰ আগত মেম্বাৰ আছিলে আৰু মেম্বাৰশ্বিপত তেতিয়া আমাৰ দেউতাৰ মানে কি ব্লকে চিনাকি আছে আৰু যি সাহাৰ্য লাগে ব্লকৰ পৰা আমি আনো। সাৰ প্ৰয়োগ হ'লে দেউতাই কথা পাতি দিয়ে, কলিয়া পানী ব্লকৰ পৰা আমি আনো। বিভিন্ন ডিপাৰ্টমেণ্টে এতিয়া বিভিন্ন খেতি বাতি কৰিবলৈ হওক বা পশুপালন ক্ষেত্ৰখনতে হওক আগবাঢ়ি যাব পৰাকৈ ট্ৰেইনিং দিয়ে। ট্ৰেইনিং লৈছা নি ক'ৰবাত? তেনেকৈ ট্ৰেইনিং লোৱা নাই, চান্স পালে ল'ম। হয়, যোৰহাট ডিষ্ট্ৰিক্টত যদি কোনোবাই চাই আছে, এই কৰ্মমুখী যিজন যুৱক, এই যুৱকজনক যদি আপোনালোকক প্ৰয়োজন হয়, নিশ্চয় ট্ৰেইনিঙৰ ক্ষেত্ৰত আগবঢ়াই নিব পাৰিব আপোনালোকে। আৰু কি আছে প্লেনিং, কি আছে ভৱিষ্যতে? প্লেনিং ভৱিষ্যতলৈ বহুতো আছে আৰু আজিকালি টকা অনুযায়ীয়ে চব কৰ্ম হয় ন। চাওঁ আৰু কি পাৰোঁ ভৱিষ্যতলৈ। সপোনটো ঢেৰ আছে কৰিবলৈ, কিন্তু ভগৱানৰ ওপৰতো বিশ্বাস। যাওঁচোন বাৰু আগবাঢ়ি আৰু কিমান দূৰ পাওঁ। স্বাৱলম্বী এই সকলোবিলাক কৰি স্বাৱলম্বী হ'ব পাৰেনে? সেইটো আপোনাৰ কষ্টৰ আৰু আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস লাগিব। আপুনি যদি বিশ্বাস আৰু ভগৱানৰ ওপৰত যদি বিশ্বাস ৰাখে তেতিয়া আপুনি নিশ্চয় পাৰিব।
বহুতে আচলতে এনেকুৱা কামবিলাক কৰিবলৈ মন নকৰে। এনেই আচলতে বহুতে তিনিআলি চাৰিআলিত কেমবৰ্ড বা কিবা কিবি খেলি মেলিয়ে পঠিয়াই দিয়ে সময়। তাৰ বিপৰীতে তুমি কিন্তু এনেকুৱা ধৰণৰ কামবিলাক বাছি লৈছা, কিয়? তেনেকৈ চাবলৈ গ'লে মোৰ লগৰো বহুত দেখোঁ তিনিআলিয়ে আড্ডা পিটি থাকে বা কেৰম চেৰম খেলি এনেকৈ মোবাইল চোবাইল চাই টাইমটো পাছ কৰে। আৰু মানে কি এতিয়া হৈছে যুগটোৰ বেলেগ এটা যুগলৈ ৰূপান্তৰিত হৈছে। আৰু যিটো নেকি আপোনাৰ মানে আজিৰ দিনত গম পাইছেই, মই নক'লেও মানুহে আজিৰ দিনত চবৰে পইচাই দৰকাৰ হয়। আৰু যিহেতু আমি বৰ নিমনুৱা মানুহ, আৰু তাৰ বাবে ভাবিলোঁ কি এনেকৈ আড্ডা চাড্ডা পিটি থকাতকৈ কৰ্মতে আগবাঢ়োঁ। যিমান দূৰ পাৰোঁ ভগৱানৰ ওপৰত বিশ্বাস আছে, আগবাঢ়ি কিমান দূৰ যাওঁ। বজাৰখন মানে দেউতাই যে কঠ কাৰবাৰ কৰে, মৰাপাটৰ খেতি কৰে বা পঘা বিক্ৰী কৰে, এইবিলাকৰ বজাৰখন এতিয়া বৰ্তমান কেনেকুৱা হৈছে? বৰ্তমান আমাৰ ইয়াত ইমান প্ৰভাৱ বাৰু পৰি থাকে, সকামে নিকামে হয়। আৰু আজিতো 200 কৰচ নিয়া কথা আছেই। আজি অলৰেডি 200 কৰচ নিবলৈ আছে। মই ইয়াত বাতিয়ে আছোঁ আৰু 50খন কৰচ কমি আছে। এয়া ৰাতিপুৱাৰ পৰা বাতি আছোঁ, আৰু 20খন হ'লে 200খন কৰচ হ'বগৈ। আৰু এই 200খন কি কেঁচামাল প্ৰয়োজন হ'ব? ইয়াত আপোনাৰ ৰছী হ'ব, তাৰপিছত আপোনাৰ শুকান কলমোৱালি আমাৰ ঘৰতে আছে, কাটি পেলাই ইয়াত কাটি পেলাই ধুনীয়াকৈ ৰছী দি, বাটো কষ্টও আছে, কষ্টও হয়, গাঁঠিটোৰ ওপৰতো কথা আছে। আপোনাৰ এইটো ধুনীয়াকৈ আপোনাৰ ৰছী মই দোকানৰ পৰা কিনি আনো, সংগ্ৰহ কৰোঁ, আৰু ধুনীয়াকৈ এইটো পিচকৈ কাটিব লাগে। আৰু কাটি আপোনাৰ 3ডলীয়া ৰছী দি ধুনীয়াকৈ, আৰু ভকত হিচাপে 3ডলীয়া ৰছী দিব লাগে। কিছুমানে 4ডলীয়া দিয়ে, আমাৰ ধৰ্মত মানে 3ডলীয়া দিলে ভাল, আৰু ভকতজন বহি ভাল পায়। হয়, আমি বহুত দিনৰ পৰা ভিডিঅ' বনাই আহিছোঁ এনেধৰণে, এগ্ৰিকালচাৰে হওক বা বিভিন্ন ফাৰ্মিং ছেক্টৰখনতে হওক। প্ৰত্যেকে আচলতে ফোন মাৰে প্ৰতিদিনেই, মিনিমাম 10-20টা ফোন আমাৰ দুইজনলৈ আহে। কেমেৰাত যিহেতু আমাৰ প্ৰিয়াংকু আছে, তেওঁলৈ আহে, মোলৈ আহে, যে কুকুৰা কোনোবাই বিচাৰে, পোৱালি বিচাৰে, কোনোবাই কণী বিচাৰে, কোনোবাই হাঁহৰ কণী বিচাৰে, হাঁহ পোৱালি বিচাৰে। যদি কোনোবাই বিচাৰে তুমি দিবলৈ পাৰিবানে? নিশ্চয়, সাহস হ'লে আৰু ভগৱানৰ ওচৰত যদি কিবা কওঁ দিম। যোগাযোগ নাম্বাৰটো দি দিয়া, কোনোবাই কণ্টেক্ট কৰিব পাৰে তোমাৰ লগত, তেতিয়া যোগাযোগ নাম্বাৰ দি দিয়া। আৰু এই যে আজি তোমাৰ ভিডিঅ'টো বনাইছোঁ, তুমি কামটোত ধৰিছা, তুমি আগবাঢ়ি যাব পৰাকৈ কিবা অপশ্যন বিচাৰি ফুৰিছা, আৰু যদি তেওঁলোকে যোগাযোগ কৰে, তোমাৰ ওচৰত যদি সেই ব্যৱস্থাটো আছে দিব পৰাকৈ, তেতিয়াহ'লে তুমি নিশ্চয় উপকৃত হ'বা ভৱিষ্যতৰ দিনত। তোমাৰ নামতো কৈ দিয়া। 7635943405, প্ৰদীপ শইকীয়া, বৰচমনি গাঁও। 7635943405। প্ৰদীপ শইকীয়া, বৰচুমনি গাঁৱৰ, আৰু তেখেতে আপোনালোকক দেখাইছোৱে কেনেধৰণে প্ৰথম অৱস্থাত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। আৰু যদি কোনোবাই তেনেকুৱা এটা ব্যৱসায় বিচাৰিছে, যিহেতু আপোনালোকে ফোন প্ৰতিদিনে কৰিয়ে থাকে, আমি আচলতে ভিডিঅ'টো বনাওঁহে, উঠি অহা প্ৰজন্মই কিবা এটা কাম হাতত ধৰিছে, আৰু সেইসকলক সমাজৰ আগত বা জনগণৰ আগত চিনাকি কৰি দিয়াটো আমাৰ কাম হিচাপে লৈছোঁ। আৰু তেওঁলোকে যিহেতু এটা কৰ্মমুখী জীৱন আৰম্ভ কৰিছে, আৰু কৰ্মত আগবাঢ়ি যাব পৰাকৈ যিবিলাক সমল তেওঁলোকৰ হাতত আছে বা আপোনালোকে বিচাৰি আছে, নিশ্চয় আপোনালোকে তেওঁ ফোন নাম্বাৰ পাইছে, ফোন নাম্বাৰ যোগাযোগ কৰি অনাগত দিনত তেওঁৰ লগতে আপোনালোকো নিশ্চয় আগবাঢ়ি যাব পাৰিব।